আপুনি জানেনে থিয় হৈ খাদ্য গ্ৰহণ কৰিলে শৰীৰত কি ৰোগ হ'ব পাৰে? শৰীৰৰ কোনটো অংগ ডিপথেৰিয়া ৰোগৰ দ্বাৰা আক্ৰান্ত হয়? কি খালে চকুৰ দৃষ্টিশক্তি সোনকালে বেয়া হয়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো পাতৰ গোন্ধে তীব্ৰ মূৰৰ বিষ ভাল কৰে? অপশ্যনসমূহ হৈছে ক তুলসী পাত, খ নেমু পাত, ঘ পুদিনা পাত, ঘ নিম পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু পাত। নেমু পাতৰ গোন্ধে তীব্ৰ মূৰৰ বিষ ভাল কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলে শৰীৰত শক্তি সোনকালে বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক কল, খ আখৰোট, গ আপেল, ঘ কিচমিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ দাঁতৰ ওজন 2 কিলোগ্ৰামতকৈ বেছি? অপশ্যনসমূহ হৈছে ক বাঘ, খ ভালুক, গ গড়, ঘ হাতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাতী। হাতীৰ দাঁতৰ ওজন 2 কিলোগ্ৰামতকৈ বেছি। পৰৱৰ্তী প্ৰশ্নটো হৈছে অত্যাধিক কি ব্যৱহাৰ কৰিলে ছালৰ কেঞ্চাৰ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক মেকআপ, খ এলোভেৰা, গ ফেচ ৱাছ, ঘ মুখৰ পাউডাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মেকআপ। অত্যাধিক মেকআপ ব্যৱহাৰ কৰিলে ছালৰ কেঞ্চাৰ ৰোগ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিতভাৱে কি খাদ্য খালে শৰীৰৰ এলাৰ্জি কমি যায়? অপশ্যনসমূহ হৈছে ক পিঁয়াজ, খ নহৰু, গ কল, ঘ নেমু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেমু। নিয়মিতভাৱে নেমু খালে শৰীৰৰ এলাৰ্জি কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভালদৰে টোপনি নহ'লে শৰীৰৰ কোনটো অংগ দুৰ্বল হৈ পৰে? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ মগজু, গ চকু, ঘ যকৃত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মগজু। ভালদৰে টোপনি নহ'লে মগজু দুৰ্বল হৈ পৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল খালী পেটত খালে পাচন শক্তি দুগুণ হয়? অপশ্যনসমূহ হৈছে ক আঙুৰ, খ কল, গ অমিতা, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অমিতা। অমিতা খালী পেটত খালে পাচন শক্তি দুগুণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জিলা আছে? অপশ্যনসমূহ হৈছে ক পশ্চিম বংগ, খ বিহাৰ, গ ৰাজস্থান, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ নামৰ ৰাজ্যত সৰ্বাধিক জিলা আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাক দৈনিক কিমান প্ৰটিনৰ প্ৰয়োজন? অপশ্যনসমূহ হৈছে ক 46 গ্ৰাম, খ 25 গ্ৰাম, গ 35 গ্ৰাম, ঘ 50 গ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 46 গ্ৰাম। এগৰাকী প্ৰাপ্তবয়স্ক মহিলাৰ দৈনিক 46 গ্ৰাম প্ৰটিনৰ প্ৰয়োজন। পৰৱৰ্তী প্ৰশ্নটো হৈছে গাখীৰৰ ঘনত্ব জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক কেলকুলোমিটাৰ, খ পোলাৰোমিটাৰ, গ লেক্টোমিটাৰ, ঘ গেলেক্টোমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লেক্টোমিটাৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ভিটামিনযুক্ত কেপচুলে চুলি সৰা বন্ধ কৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন কে, খ ভিটামিন ডি, গ ভিটামিন B12, ঘ ভিটামিন এ।
ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন খ ভিটামিন ডি। ভিটামিন ডি যুক্ত কেপচুলে চুলি সৰা বন্ধ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কি খালে চকুৰ দৃষ্টিশক্তি সোনকালে বেয়া হয়? অপশ্যনসমূহ হৈছে ক চিগাৰেট, খ পান, গ চাহ, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক চিগাৰেট। চিগাৰেট খালে চকুৰ দৃষ্টিশক্তি সোনকালে বেয়া হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিতভাৱে কি খাদ্য খালে তেজত চৰ্বি জমা নহয়? অপশ্যনসমূহ হৈছে ক টেঙা দৈ, খ কফি, গ মৌ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক দৈ। নিয়মিতভাৱে দৈ খালে তেজত চৰ্বি জমা নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলত সৰ্বাধিক প্ৰটিন থাকে? অপশ্যনসমূহ হৈছে ক কল, খ আপেল, গ কমলা, ঘ মধুৰিআম। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ মধুৰিআম। মধুৰিআমত সৰ্বাধিক প্ৰটিন থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰৰ কোনটো অংগ ডিপথেৰিয়া ৰোগৰ দ্বাৰা আক্ৰান্ত হয়? অপশ্যনসমূহ হৈছে ক যকৃত, খ ডিঙি, গ হাড়, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন খ ডিঙি। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন চনত ভাৰতত প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক 1700 চনত, খ 1853 চনত, গ 1890 চনত, ঘ 1920 চনত। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন খ 1853 চনত। 1853 চনত ভাৰতত প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক আলু উৎপাদন হয়? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ ৰাছিয়া, ঘ বাংলাদেশ। ইয়াৰ শুদ্ধতৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত চিলা উৰুৱাটো অবৈধ? অপশ্যনসমূহ হৈছে ক চীন, খ জাপান, গ আমেৰিকা, ঘ আফগানিস্তান। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ আফগানিস্তান। পৰৱৰ্তী প্ৰশ্নটো হৈছে থিয় হৈ খাদ্য গ্ৰহণ কৰিলে শৰীৰত কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ ৰক্তহীনতা, গ এচিডিটি, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ এচিডিটি। থিয় হৈ খাদ্য গ্ৰহণ কৰিলে শৰীৰত এচিডিটি ৰোগ হ'ব পাৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে টোপনিৰ পৰা সাৰ পাই কি কৰিলে মানসিক চাপ সোনকালে বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক কিতাপ পঢ়িলে, খ কাম কৰিলে, গ ভাত খালে, ঘ ফোন টিপিলে। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ ফোন টিপিলে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।